সলনি হৈছে চোৰাং গৰুৰ বেহাৰ ধৰণ এইবাৰ গো মাংসৰ বেহা চলিছে অসমত ৰাজ্যত এতিয়া নিতৌ কৌশল সলনি কৰিছে গো মাফিয়াই এতিয়া গুটে গুটে সৰবৰাহ হোৱাৰ সমানে সৰবৰাহ হয় গো মাংস পোৱালিসহ গৰু চুৰি হৈছে গোহালিৰ পৰা গাই দমৰা বলদ একো এৰি নিদিয়ে পলাশবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নলবাৰীৰ ঘোগাত চলালে অভিযান বিজু আহমেদ আৰু লুকমান আলী নামৰ লোক দুজনক আটক কৰে আৰক্ষীয়ে লুকমান আলীৰ ঘৰত এটা কোঠালি নিৰ্মাণ কৰি গো হত্যা কৰি তাৰ মাংস সৰবৰাহ কৰে এটা চক্ৰই দামী দামী গাড়ীত গো মাংস প্লাষ্টিকেৰে মেৰিয়াই সৰবৰাহ কৰে বিভিন্ন ঠাইলৈ অৱশেষত দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইৰ পৰা চুৰি হোৱা 15টা গৰু লুকমান আলীৰ ঘৰৰ পৰা পলাশবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে পলাশবাৰী থানাৰ ওসি ডিম্পল গয়াৰীৰ নেতৃত্বত অভিযান চলে পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয়ৰ গাড়ীলিকতো 4টা গৰুসহ খয়বৰ আলী আৰু ৰাবিছন নংৰুম নামৰ দুজনক আটক কৰে আৰক্ষীয়ে দুয়ো অতি গোপনে অসমৰ পৰা মেঘালয়লৈ চোৰাং গৰু সৰবৰাহ কৰি আহিছিল আমাৰ চলি বুলি গৰু আপোনাৰ ঘৰত যে কাটিছিল কোনে কাটিছিল বেলেগে বেলেগ মানে কোন আপোনাৰ ল'ৰাটো নেকি কি নাম ল'ৰাটো সি গৰু বেপাৰ কৰে নেকি কাটি পেলাই বিক্ৰী কৰে নেকি গৰু কাটিং কৰি বিক্ৰী কৰা গাঁৱতে বিক্ৰী কৰে গাঁৱতে বিক্ৰী কৰে মেঘালয়তো দিয়া নেকি চুৰ কৰি কৰি যেনে কোনে দিয়ে আপোনালোকক গৰুবিলাক গৰু বজাৰৰ পৰা কিনে আমাৰ বজাৰৰ পৰা এতিয়া এই গৰুকেইটাৰ গৰাকী উপস্থিত হৈছেহি থানাত নিজৰ হেৰুৱা গৰু ঘূৰাই পাই আনন্দিত গৰাকী আচৰিত কথাটো হ'ল এই চোৰাং গৰু ব্যৱসায়ত হাৰি যাব পৰা নাই এমহীয়া গৰু পোৱালিও অভিযান চলিছে অভিযান চলে আকৌ চলে চোৰাং বেহা মুকালমুৱা থানা আদাবাৰী পহৰা চকীৰ আৰক্ষীয়েও কথাবোৰ গুৰুত্ব সহকাৰে লৈ চলাব লাগিব অভিযান কাৰণ ঘোগা আদাবাৰীত এতিয়া বহু চোৰাং গৰু বেপাৰীয়ে পাতিছে বাহৰ মুকালমুৱাৰ পৰা মৃদুল দাসৰ সহযোগত আজাৰাৰ পৰা অজয় দাসৰ ৰিপৰ্ট NKTV+